হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰ পুলিচ লগাই দি কালি কন্দুৱা গেছ ব্যৱহাৰ কৰি যিমান মানুহক কন্দুৱাইছে। আজি মৃদুল ইছলামৰ ঘৰত এটা উপস্থিত আছোঁ। আপোনালোকে দেখিছে যে এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহ আহি ইয়াত কি ধৰণে চকু পানী টুকিছে। এই কথা মই আজি হিমন্ত বিশ্ব শৰ্মাক কৈ থলোঁ ইয়াৰ পৰাই যে অসমৰ মানুহৰ এই চকু পানীয়ে হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ শেষ কৰিব। এই চকু পানীয়ে বিজেপিক দিছপুৰৰ পৰা উটুৱাই নিব। মৃদুল ইছলামৰ অপৰাধ কি আছিলে? মৃদুল ইছলামৰ অপৰাধ আছিলে যে গোটেই ভাৰতবৰ্ষত 72 লাখ স্মাৰ্ট মিটাৰ লগাইছে। তাৰে 32% স্মাৰ্ট মিটাৰ অসমত ব্যৱহাৰ কৰা হৈছে। 23,70,000 পৰিয়ালৰ ঘৰত জবৰদস্তি প্ৰিপেইড স্মাৰ্ট মিটাৰ লগাই সাধাৰণ দুখীয়া নিচিলা খাটি খোৱা মানুহখিনিক যিধৰণে শোষণ কৰা হৈছে। চৰকাৰৰ নিৰ্দেশ আছে যে গ্ৰামাঞ্চলত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিব নালাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই কাৰো কথা নুশুনে। চৰকাৰ চলাবলৈ তেওঁ ডাবল ইঞ্জিন চৰকাৰ বুলি কৈ পইচা গোটাব নোৱাৰে, ধাৰ লৈ চৰকাৰ চলাইছে। এতিয়া গাঁৱত বসবাস কৰা সৰ্বসাধাৰণ মানুহক শোষণ কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰক এটা হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ যিটো বিজেপিৰ ষড়যন্ত্ৰ, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওঁতে একে জেগাতে 3টা কন্দুৱা গেছ একে সময়তে দিয়াৰ কাৰণে মই নিজেও আমাৰ কেইবাজনো সাংবাদিক বন্ধু তাত অত্যন্তভাৱে আক্ৰান্ত হৈছিলে। আৰু মৃদুল ইছলাম আক্ৰান্ত হোৱাৰ পিছত হস্পিটেললৈ যোৱাৰ পথত মৃত্যু হৈছে। আজি চৰকাৰে বিভিন্ন ধৰণৰ মিছা কথা কৈ আছে যে আন্দোলনৰ কাৰণে পাৰ্মিশ্যন লোৱা নাছিলে। কোনোবাই কৈছে মৃদুল ইছলামৰ গা বেয়া আছিলে। এটা টিভি চেনেলত মৃদুল ইছলামৰ শেষৰ যিটো আন্দোলনৰ মুহূৰ্ত প্ৰকাশ পাইছে। গা বেয়া থকা মানুহে কংগ্ৰেছ জিন্দাবাদ, স্মাৰ্ট মিটাৰ নালাগে ইমান জোৰছে শ্লোগান দিব পাৰে নেকি? আৰু গুৱাহাটী চিটি কমিশ্যনাৰে কৈছে তেওঁ অসুস্থ, তেওঁ ডাক্তৰ নেকি? চিটি কমিশ্যনাৰ IPS, তেওঁ MBBS MS নহয় নহয়। এই যিটো গণতান্ত্ৰিকভাৱে হোৱা আন্দোলনক মুখিমূৰ কৰি আমাক ভয় খুৱাবলৈ চেষ্টা কৰিছে, এইটো মই হিমন্ত বিশ্ব শৰ্মাক আজি এই মৃতকৰ পৰিয়ালৰ চোতালৰ পৰা কৈ দিছোঁ, এইটো ভয় খুৱাবলৈ চেষ্টা কৰি লাভ নাই। যিমানে আপোনালোকৰ গতিৰোধ শক্তিশালী হ'ব, সিমানে আমাৰ গতি দুৰ্বাৰ হ'ব। অতি শীঘ্ৰে মৃদুল ইছলামৰ মৃত্যুৰ ন্যায়িক তদন্ত আমি দাবী কৰিছোঁ। যদি ন্যায়িক তদন্ত নিদিয়ে আমি কালিলৈ জনতা ভৱন ঘেৰাও কৰিম। কালিলৈ কৈছে গুৱাহাটীত 5 জনতকৈ বেছি মানুহ গোট খাব নোৱাৰিব। পুলিচক কিমান গুলি আছে, কিমান লাঠি আছে গোটাই লওক। হয় ন্যায়িক তদন্ত ঘোষণা কৰক, নহ'লে কালিলৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন জনতা ভৱনৰ সন্মুখত আমি কৰিম। পৰিস্থিতি যিয়ে নহওক, অসমীয়া মানুহৰ জীৱনক লৈ হেতালি খেলিবলৈ দিয়া নহ'ব। চৰকাৰৰ দাদাগিৰি নচলিব, গুণ্ডাগিৰি নচলিব। আৰু এই পৰিয়ালটোৰ 2টা ফুলকমলীয়া শিশু, 2জনী সৰু সৰু ছোৱালী, তেওঁলোকৰ দায়িত্ব এতিয়া কোনে ল'ব? আমি কংগ্ৰেছ দল বিৰোধীত আছোঁ, আমি দায়িত্ব ল'ম। কিন্তু এই পৰিয়ালটোৰ সম্পৰ্কত এতিয়ালৈকে চৰকাৰে ঘুণাক্ষৰে এটা শব্দ নকলে। মৃদুল ইছলাম অসম নহয় নেকি? মৃদুল ইছলাম অসমীয়া নহয় নেকি? 3টা কন্দুৱা গেছ ব্যৱহাৰ কৰি এজন মানুহক হত্যা কৰিছে। চৰকাৰ কিয় মৌন হৈ আছে? হিমন্ত বিশ্ব শৰ্মাই মৃদুল ইছলামৰ পৰিবাৰৰ ওচৰত আহি পেলাই ক্ষমা খুজক। আপোনাৰ পুলিচে আপোনাৰ ষড়যন্ত্ৰত ভৰি দিছে। এই মানুহগৰাকী অসমীয়া নহয় নেকি? এই বাচ্চাকেইটা আমি চাব নালাগিব নেকি? মানৱতাৰ বধ্যভূমি নেকি অসম? মানৱতাক ধ্বংস কৰিব বিচৰা হৈছে নেকি? আমি ন্যায়িক তদন্ত বিচাৰিছোঁ, পৰিয়ালৰ নিৰাপত্তা সুনিশ্চিত হোৱাটো বিচাৰিছোঁ। আৰু যদি ন্যায়িক তদন্ত অতি শীঘ্ৰে ঘোষণা নকৰে, আমি ব্যাপক তীব্ৰ শক্তিশালী গণ আন্দোলন জনতা ভৱনৰ সন্মুখত কৰিম। তাৰ কাৰণে পৰিণতি যি হ'ব, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়ী হ'ব। আপোনালোক সকলোকে